নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মূলতঃ সদ্যহতে প্ৰকাশ পোৱা গ্ৰেজুৱেট টিচাৰ হিন্দীৰ যি ৰিজাল্ট আৰু গ্ৰেজুৱেট টিচাৰৰ ছায়েন্স, আৰ্টছ তথা অন্যান্য পদসমূহৰ যি ছেকেণ্ড মেৰিট লিষ্ট ঘোষণা কৰিলে, সেই কেণ্ডিডেটসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সহায় হোৱাকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়ানো কেনেকৈ হৈছিলে আৰু কি নথিসমূহ পৰীক্ষা কৰিছিলে, সেই মোৰ যি অভিজ্ঞতা হৈছিলে সেইসমূহ আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ, যাতে আপোনালোকে আগতীয়াকৈ কিছু কথা জানিব পাৰে আৰু সেইমতে আপোনালোকৰ কিছু পৰিমাণে হ'লেও সুবিধা হয়, সেই উদ্দেশ্য কৰি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে এডমিট কাৰ্ডত যিসমূহ নথিৰ কথা উল্লেখ কৰিছে সেই সকলোবোৰ নথি খুব ভালকৈ লৈ ল'ব। আপোনালোকে এটা ফাইলত যিটো দুটা পৰ্চনত থকা ফাইল হ'লে ভাল হয়, আপোনালোকে তেনেকুৱা এটা ফাইল ল'ব আৰু এটা ফাইলত অৰিজিনেল ডকুমেণ্টখিনি ল'ব আৰু এটা ফাইলত জেৰক্স কপিখিনি ল'ব। তেতিয়া আপোনালোকৰ ভেৰিফাই কৰোঁতে ডকুমেণ্টখিনি দিয়াত আপোনালোকৰ সুবিধা হ'ব। আপোনালোকে যিবোৰ ফাইল পায় যে এটা খাপত এখনকৈ ডকুমেণ্ট সোমাই থাকে, তেনেকুৱা ধৰণৰ ফাইলবোৰ নিনিব। তাত এখনকৈ উলিয়াই থাকোঁতে আমাৰ কিছু সময়ৰ প্ৰয়োজন হয়, গতিকে গোটেই ডকুমেণ্টখিনি একেলগে লৈ যাব। আপোনালোকে ডকুমেণ্টখিনি চিৰিয়েল কৰি নিব। প্ৰথমতে আপোনালোকে এডমিট কাৰ্ডখন ল'ব, তাৰপাছতে এডমিট আমাৰ যিখন এতিয়া টেটকাম ৰিক্ৰুইটমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখন এডমিট কাৰ্ড সেইখন ল'ব। তাৰপাছতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ আপোনালোকৰ এটা প্ৰিণ্ট আউট উলিয়াই ল'ব, তাৰ এটা কপি ল'ব আৰু মেট্ৰিকৰ এডমিটটো ল'ব। তাৰপিছতে মেট্ৰিকৰ চাৰ্টিফিকেট, মেট্ৰিকৰ মাৰ্কশ্বিট ল'ব। তাৰপাছত হায়াৰ ছেকেণ্ডেৰীৰ চাৰ্টিফিকেট ল'ব, মাৰ্কশ্বিট ল'ব। তাৰপিছতে আপোনালোকে গ্ৰেজুৱেশ্যনৰ ল'ব মাৰ্কশ্বিট আপোনালোকে গোটেইকেইখনেই লৈ ল'ব। তাত অৱশ্যে মোক ফাইনেল ছেমিষ্টাৰৰ মাৰ্কশ্বিটখনহে বিচাৰিছিলে আৰু তাৰপাছতে বি এডৰ ল'ব আৰু যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে মাষ্টাৰ ডিগ্ৰী ল'ব। তাৰপাছত আপোনালোকৰ হিন্দীসকলৰ যি প্ৰবীণ ৰত্ন যেনেকৈ আছে তেনেকৈ আপোনালোকে একাধিক্ৰমে ডকুমেণ্টসমূহ চিৰিয়েল কৰি ল'ব আৰু আপোনালোকক এফালৰ পৰা বিচাৰি গৈ থাকিব, তেনেকৈ আপোনালোকে তেতিয়া দি যাব পাৰিব। আৰু এটা কথা, আপোনালোকে ডকুমেণ্টসমূহ যেতিয়া এটেচ কৰোঁতে বহুতৰ খেলি মেলি লাগে যে কিছুমানে কি হয়, আপোনালোকৰ ফৰ্ম ফিল আপ কৰোঁতে ইনিচিয়েল মাৰে আৰু পিছত এটেচ কৰিবলৈ লৈ পেলাই ভাবে যে মই এতিয়া ইনিচিয়েলটো মাৰোঁনে নে মোৰ ফুল ছিগনেচাৰটো মাৰোঁ। আপোনালোকে ইনিচিয়েল মাৰিলেও একো অসুবিধা নহয়, ফুলো মাৰিব পাৰে, কিন্তু পৰাপক্ষত আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে যিটো ছিগনেচাৰ কৰিছিলে এটেচ কৰোঁতে সেইটোৱে কৰিবলৈ চাব। আৰু কিছুমানে এটেষ্টেড বাই বা এটেষ্টেড, চেল্ফ এটেষ্টেড এইবোৰ লিখি লয়, এইবোৰ আচলতে লিখাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে মাত্ৰ আপোনালোকৰ ছিগনেচাৰটো কৰিলেই হ'ল। আৰু মই যিমান কৰিছিলোঁ, মোক য'তেই যিমানটা চহী কৰিবলৈ দিছিলে তাত চবতে মই ইনিচিয়েলেই মাৰিছিলোঁ, কাৰণ মই ফৰ্ম ফিল আপ কৰোঁতে যিহেতু ইনিচিয়েলটো আপলোড কৰিছিলোঁ, গতিকে মোক যিমান তাত চহী কৰিবলৈ দিছিলে মই চবতে ইনিচিয়েলটোৱে মাৰিছিলোঁ। আৰু আপোনালোকে জেৰক্স কপিসমূহ স্পষ্টকৈ কৰিব, প্ৰতিটো ডকুমেণ্ট স্পষ্ট হৈছে নাই চাব। মোৰ যিটো গ্ৰেজুৱেশ্যনৰ যিখন চাৰ্টিফিকেট আছিলে সেই চাৰ্টিফিকেটখন ইমান স্পষ্টকৈ অহা নাছিলে জেৰক্সটো, আখৰখিনি আহিছিলে কিন্তু পিছৰ গ্ৰাফিক্সখিনি জেৰক্সটোত অহা নাছিলে। সেইকাৰণে তেওঁলোকে কি কৰিলে, মোক আকৌ জেৰক্স এটা কৰি আনিবলৈ বুলি দিছিলে। গতিকে আপোনালোকে চাই ল'ব যে প্ৰতিটো ডকুমেণ্ট স্পষ্টকৈ জেৰক্স আহিছে নাই। যদি ব্লেক এণ্ড হোৱাইট জেৰক্সত আপোনালোকৰ স্পষ্ট অহা নাই, তেনেহ'লে সেইটো ডকুমেণ্ট আপোনালোকে কালাৰ জেৰক্স হ'লেও কৰি নিব, যাতে আপোনালোকৰ এবাৰতে হৈ যায়, আকৌ যাতে ওলাই আহি আকৌ এটা ডকুমেণ্ট জেৰক্স কৰি নিয়া তেনেকুৱা যাতে নহয়। যিহেতু কেতিয়াবা কিছুমান জেৰক্সৰ দোকান ওচৰত নাথাকে, বহুতো যাবগৈলগীয়া হয়, গতিকে এবাৰতে যাতে হৈ যায় তাৰ বাবে সুবিধা হোৱাকৈ ডকুমেণ্টখিনি ঠিক কৰি নিব। আৰু যি দুখন আপোনালোকক পাছপৰ্ট চাইজ ফটো লৈ যাবলৈ কৈছে, পাছপৰ্ট চাইজ ফটো দুখনৰ তলত আপোনালোকে চেল্ফ চাইন কৰিব। আৰু এইটো তলত আপুনি মুখখনৰ তলত, ফটোখনৰ পাছফালে নহয়, মুখখনৰ তলতে ছিগনেচাৰটো কৰিব লাগিব। তাৰপাছতে আপোনালোকে প্ৰথম যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব, তেতিয়া আপোনালোকৰ তাত ন'টিছ মৰা থাকিব আৰু তাত আপোনালোকৰ নামসমূহ থাকিব, আপোনালোক কোনখন বৰ্ডত পৰিছে, কোনখন টেবুললৈ আপোনালোক যাব লাগিব, সেইমতে আপোনালোক বহি থাকিব আৰু আপোনালোকৰ নাম মাতিলে আপোনালোকে নিজৰ ডকুমেণ্টখিনি লৈ পেলাই গ'লেই হ'ল। বিশেষ একো কথা নাই, আপোনালোকক যিমতে বিচাৰে সেইমতে ডকুমেণ্টখিনি এফালৰ পৰা দি গ'লেই হ'ল। তাৰপাছতে আৰু তাত এটা কথা মন কৰিব, খালি আপোনালোকৰ তাত এটেণ্ডেঞ্চৰ এখন ছিগনেচাৰ কৰিবলৈ দিয়ে বহীখন, আপোনালোকে যাতে কোনো কাৰণতে সেই এটেণ্ডেঞ্চ যিখন বহি দিব সেইখনত যাতে ছিগনেচাৰ নকৰাকৈ নাহে। কেতিয়াবা কি হয়, ইফালৰ পৰা সিফালে একাধিক্ৰমে বহীখন চলাই দিয়া নহয়, দুজন এজনে মাজতে আকৌ বেলেগ ঠাইলৈ লৈ যায়গৈ, গতিকে সেইটো মন কৰি থাকিব যাতে আপোনালোকৰ ছিগনেচাৰটো কৰিবলৈ থাকি নাহে। আৰু যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব, যেতিয়া আপোনালোকৰ ভেৰিফায়াৰে গোটেইখিনি ভেৰিফাই কৰিব ডকুমেণ্ট, তাৰপিছতে আপোনাৰ যিটো এডমিট কাৰ্ড তাতে একচেপ্টেড বুলি লিখি দিব। তাৰপিছত আপুনি কম্পিউটাৰত বহি থাকিব কেইজনমান, তাতে আপোনালোকে যিকোনো এজনৰ ওচৰলৈ যাব লাগিব, গৈ পেলাই আপোনাৰ একচেপ্টেড সেইখন দিয়াৰ পাছতে তেওঁলোকে আপোনাক তাত কিছুমান পৰীক্ষা কৰিব, আপোনাক সুধিব যে আপোনাৰ মেজৰ ছাবজেক্ট কি। মোক সেইকেইটাই সুধিছিলে, মেজৰ ছাবজেক্ট কি সুধিছিলে আৰু
মানে আপোনাৰ যিটো মিডিয়ামৰ এইটো কি আছিলে মানে মেট্ৰিকত কি কয় আপোনাৰ আপ টু ক্লাছ 10লৈকে আপোনাৰ মিডিয়ামটো কি আছিলে সুধিছিলে, আছামিছ মিডিয়াম নে ইংলিছ মিডিয়াম নে কি সেইটো সুধিছিলে। তাৰপিছতে আপোনাক 2টা কপি দিব একনলেজমেণ্টৰ, এটা কপি তেওঁলোকে ৰাখিব। তাৰপিছতে আপোনালোকে আৰু 2ঠাইমানত চহী কৰিব লাগিব, সেইখিনি আপোনালোকক দেখাই দিব ক'ত ক'ত চহী কৰিব লাগে। তাৰপিছতে সেই একনলেজমেণ্ট দুখন আপুনি জমা দিব লাগিব। তাৰপিছতে অলপ দেৰি ৰ'ব লাগিব। তাৰপিছতে IS-এ আপোনাক চহী কৰি পেলাই অলপ সময়ৰ পিছতে একনলেজমেণ্টখন দিব, তেতিয়া আপোনাৰ হৈ যাব। আৰু এটা কথা, কিছুমানে কি কয় মনতে সংশয় এটা লৈ থাকে যে মোৰ প্ৰভিজনেল চাৰ্টিফিকেটখনহে আছে, অৰিজিনেলখন নাই, কিবা হ'ব নেকি? তেনেকুৱা একো অসুবিধা নাই। মই যিহেতু তাত লগ পাইছোঁ প্ৰভিজনেল চাৰ্টিফিকেট দিয়া, তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই, যিহেতু প্ৰভিজনেলখনো একচেপ্ট কৰিছে। আৰু কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰতো তেনেকৈ OBCৰ ডিজিটেল নহ'লেও হয়, যদি আপোনাৰ আগৰ হাতে লিখা এখন আছে সেইখনেও হৈ যাব। ডিজিটেল হ'লেও একো অসুবিধা নাই, বা মানে ডিজিটেলেও হ'ব লাগিব বুলি কোনো কথা নাই, হ'লেই হ'ল। বাকী আৰু বিশেষ একো নাই, চবেই কনফিডেণ্টলি যাব, ভালকৈ দিব। সকলোকে শুভেচ্ছা থাকিলে। ঠিক আছে, ধন্যবাদ।